ভাগৱতৰ চতুৰ্থ স্কন্ধত যি মহাখ্যান ধ্ৰুৱ চৰিত্ৰ ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে। কেৱল মৈত্ৰমুনিয়ে যে বিদুৰৰ আগত কাহিনীটো কৈছে, এই কাহিনীৰ তাৎপৰ্য আধ্যাত্মিক আৰু পাৰমাৰ্থিক মহা ৰহস্য, এই ৰহস্যখিনি আলোচনা কৰি আছে, অৰ্থাৎ বিদুৰৰ আগত প্ৰদান কৰি আছে। এই ধ্ৰুৱ চৰিত্ৰ কি এক মহান জ্ঞানবৰ্ধক আৰু ভক্তিবৰ্ধক কাহিনীৰ মাজেৰে সংযুক্ত হৈ আছে সমস্ত বিষয়বস্তু। বাস্তৱতে যদিও দুগৰাকী মাতৃৰ ভিতৰত পৰশীক আমাৰ কিছু কিছু দৃষ্টিৰে আমি অৱহেলা বা তেওঁ হয়তো আমি সমালোচনা কৰোঁ, তেওঁৰ কাৰণতে যে ধ্ৰুৱৰ ইমান দুখ আৰু কষ্ট এই সমস্তখিনি যে আহি গ'ল, তাৰ কাৰণত পৰশীক এটা দৃষ্টিৰে আমি হয়তো তলত ৰাখোঁ, কিন্তু সুনীতিক আমি সদায় ওপৰত ৰাখিবৰ কাৰণে প্ৰযত্ন কৰোঁ। কিন্তু ধ্ৰুৱই এই দুগৰাকী মাতৃৰ পৰা কি পালে, তাৰ যদি বিশ্লেষণ কৰা যায়, তেতিয়াহ'লে পৰশীকো তেওঁ কোনো কাৰণতে ওলাই ফুৰিব নোৱাৰে। পৰশীৰ পৰা তেওঁ কি পালে, গোটেই ব্ৰহ্মাণ্ডখনকে ঐশ্বৰ্য বিভূতিৰ ৰূপত তেওঁ পাই গৈছে। আৰু সুনীতিৰ পৰা তেওঁ কি পালে, ভক্তিৰ মহাশক্তিখিনি তেওঁ লাভ কৰিলে। এতিয়া এই সৃষ্টি এতিয়া ধ্ৰুৱৰ দৰে মহাভাগ্যৱন্ত ক্ষত্ৰিয় ৰজা কোনো নাই প্ৰমাণ হৈ গ'ল। তেওঁ ঈশ্বৰক বিচাৰিবলৈ গৈ প্ৰথমতে বিচাৰিলে কি, সুৰুচিয়ে দিয়া যিটো আঘাতৰ পৰা তেওঁ নিজকে উপলব্ধি কৰিলে যে যদি মোৰ ঐশ্বৰ্য থাকে, সম্পদ থাকে, সমস্ত বৈভৱ যদি থাকে, মোক কোনেও অনাদৰ কৰিব নোৱাৰে। গতিকে সেইকাৰণে মাতৃৰ সমস্ত দুখ বা তেওঁৰ নিজৰ দুখ নাইকিয়া কৰিবৰ কাৰণে ভগৱন্তৰ ওচৰত এনেকুৱা এটা সম্পদ তেওঁ বিচাৰিলে, যিটো সম্পদ আজিলৈকে কোনেও পাবলৈ সমৰ্থ হোৱা নাই। গতিকে আনে নোপোৱা সেই ঐশ্বৰ্য বিভূতি সম্পদ তেওঁ বাঞ্ছা কৰি বিষ্ণুক তেওঁ তপ কৰিবলৈ কৰিছে। মানে ইয়াৰ জৰিয়তে এইটো আদৰ্শত দিবলৈ যত্ন কৰিছে জগতক, যদি তুমি বিষয় বিচাৰা, ঐশ্বৰ্য বিচৰা, সম্পত্তি বিচৰা, তেতিয়াহ'লে তুমি কাৰ পৰা বিচাৰিব লাগে, যিজনৰ পৰা বিচাৰিলে পৰম লাভ হয়, স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ, যাৰ ইচ্ছাতেই সমস্ত সাধন হয়, সেইজনৰ পৰাই তুমি বিষয় বিচৰা, যি বিচাৰা সমস্তখিনি পাবা। আৰু তাৰ জৰিয়তে এইটো কথাও আমাক এটা আদৰ্শ হিচাপে দিবলৈ প্ৰযত্ন কৰিলে যে বিষয়ৰ মাজেৰে তুমি আচলতে কিবা এটা নহয় কিবা এটা তুমি সন্ধান কৰিব লাগিব, যিটো সন্ধান পালে তুমি সংসাৰখনত সুখেৰে সমৃদ্ধিৰে ভোগ কৰাৰ উপৰিও
কৰিব পাৰিবা। গতিকে শক্তি আৰু ভক্তি আমাক দুয়োটাকে লাগিব। তেতিয়াহে আমি এইখন সংসাৰত ধ্ৰুৱৰ দৰে এক মহা শক্তিমন্ত হ'ব পাৰোঁ, মহা কৃপাৱন্ত হ'ব পাৰোঁ। গতিকে ভগৱন্ত কাৰ লগত থাকে? ভগৱন্ত ৰজাৰ লগত থাকে কৃষ্ণ, কৃষ্ণ কৃষ্ণ ভক্তিৰ লগত থাকে। আৰু ভগৱন্ত কাৰ লগত থাকে? সাধকৰ লগত থাকে, সাধনাৰ লগত থাকে। গতিকে দুয়োটা কাৰ্য ধ্ৰুৱৰ দৰে এটা চৰিত্ৰৰ জৰিয়তে সাধন কৰা হৈছে। গতিকে এইকাৰণে আজি অন্তিমত আজি মৈত্ৰমণিয়ে বিদুৰৰ আগত ধ্ৰুৱৰ চৰিত্ৰৰ বিশেষত্বৰ কথা এনেদৰে আলোচনা কৰিছে যে মানৱত একাং যিটো ভক্তি সিটো ঘূৰ সংসাৰ তৰয় মহন্ত খবৰ যিটো পৰম আশ্ৰয় যত সদ গুণ মানে সকলো সঞ্চয় ব্ৰাহ্মণে শুনিলে ব্ৰহ্ম তেজ বৃদ্ধি হয় ক্ষত্ৰিয়ে শুনিলে হয় ৰণত পণ্ডিত বৈশ্য শুনিলে হয় ধনী বিপৰীত ক্ষুদ্ৰ শুনিলে হয় তাৰ ক্ষুদ্ৰমতী হেন জানি সাৱধান শুনা কুলপতি। চাওক, ধ্ৰুৱ চৰিত্ৰ শুনিলে ব্ৰাহ্মণসকলৰ বোলে ব্ৰহ্ম তেজ শক্তি বৃদ্ধি হয়। ক্ষত্ৰিয়সকলে যদি শুনে ৰণত মহাপণ্ডিত হ'ব পাৰে, মহাপাকুল হ'ব পাৰে। আৰু বৈশ্যসকলে যদি শুনে সাগৰ পৃথিৱীক বধ কৰিব পৰা শক্তিও তেওঁলোকে যেন সম্পদৰ জৰিয়তে লাভ কৰিব, ঐশ্বৰ্যৰ জৰিয়তে লাভ কৰিব পাৰে। আৰু যদি ক্ষুদ্ৰসকলে শুনে তেতিয়াহ'লে হৃদয় শুদ্ধমতী হৈ পৰিব। আৰু সেই চাৰিটা জাতিয়ে ধ্ৰুৱ চৰিত্ৰ আখ্যানৰ পৰা মহা তেওঁলোকে আদৰ্শ গ্ৰহণ কৰিব পাৰে। সেইকাৰণে কৈছে হেন জানি সাৱধান শুনা কুলপতি প্ৰভাতে সায়ান্দে যদি শুনে কদাচিত পৰম মংগলটো ধ্ৰুৱৰ চৰিত্ৰ। গতিকে এইকাৰণে বিদুৰক কৈছে যদি সঁচাকৈ পবিত্ৰ অন্তৰৰ সৈতে ধ্ৰুৱ চৰিত্ৰৰ এই আখ্যান যদি ৰাতিপুৱাই হওক সন্ধ্যা কালতে হওক তেওঁ যদি শ্ৰৱণ কৰে, কীৰ্তন কৰে, আৰু তাৰোপৰি পবিত্ৰ তিথিসমূহত আমিতো সদায় সমস্বৰে একেলগে একত্ৰিতভাৱে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে আমাৰ সময় নাই। কিন্তু তথাপিও পবিত্ৰ যিকেইটা তিথি আছে সেইকেইটা তিথিত আমি এটা নিয়ম কৰোঁ। সেই নিয়ম অনুসাৰে অমাৱস্যা, পূৰ্ণিমা, দ্বাদশী, ৰবিবাৰ, একাদশী, দুমাহী এই পবিত্ৰ দিনকেইটাত সৎসংগৰ এটা আশ্ৰয় লোৱাৰ ব্যৱস্থা হয়। আৰু তাক এক নিয়মিত কৰিবৰ কাৰণে আজি উপদেশ দিছে। আৰু এই সৎসংগত যদি এই মহা পুণ্য তিথিকেইটাত বা প্ৰতিদিনে ৩ সন্ধ্যা যদি এই ধ্ৰুৱ চৰিত্ৰৰ আখ্যান যদি শ্ৰৱণ কৰা যায়, কীৰ্তন কৰা যায়, তেতিয়াহ'লে কি হ'ব যে যিটো মহাফল হ'ব তাক উল্লেখ কৰিছে। শুনে বা শুনালে যিটো ব্ৰাহ্মণৰ আগে পালে মহাপুণ্য আৰু কি কৰিব লাগে। এই ধ্ৰুৱ চৰিত্ৰৰ জৰিয়তে যিটো মহাপুণ্য তেওঁ অন্তৰত দেহত মনত সঞ্চয় কৰিব তাৰ তুলনা কৰিব নোৱাৰিব। যদ্যপি ফলকৰ ইচ্ছা নকৰে মানে শ্ৰদ্ধাভাৱে কৰি মাত্ৰ ফলকো শ্ৰৱণে। গতিকে এই ধ্ৰুৱ চৰিত্ৰৰ আখ্যান আমি শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে শ্ৰৱণ আমি নিশ্চয় কৰিব লাগিব। তাৰপিছত যিটো মহাপুণ্য আমি লাভ কৰিম, আমি নিবিচাৰিলেও সেইখিনি পাবলৈ সক্ষম হ'ম। ভগৱতী আমাক কৃপা কৰিব। ধ্ৰুৱই ইমান বিচৰা নাছিল, কিন্তু তেওঁ পাই গৈছিল। ভগৱন্তে বিচাৰত চিন্তা কৰিলে যে তেওঁক দিব পৰা সম্পদ মোৰ লগত সৃষ্টিত এতিয়ালৈকে নাই। তেওঁ বিচাৰিলে কি, আজিলৈকে যি সম্পদ জগতে পোৱা নাই মই সেইটো বাঞ্ছা কৰিব লগা হ'লো। এয়া মোৰ অপৰাধ হৈছে, স্বীকাৰ কৰিছে। কিন্তু হ'লেও মোৰ মনত বাঞ্ছাটো আছে, মইতো নকলে নহ'ব। হে প্ৰভু মোক একো নালাগে বুলি কয়, পিছতেই যদি আমাৰ
মনত নানান ধৰণৰ খেলিমেলি হৈ থাকে যে মই যিটো বিচাৰিব লাগিছিল নিবিচাৰিলোঁ, গতিকে তাৰ দুখ নহ'ব না। সেইকাৰণে তেওঁ বিচাৰিছে। ভগৱন্তই কৈছে তোমাক দিব পৰা বস্তু সংসাৰত নাই, গতিকে মই নতুনকৈ সৃষ্টি কৰা লাগিব। এইকাৰণে ধ্ৰুৱক তেওঁ এফালে ৰাজসিক এটা ব্যৱস্থাৰ মাজলৈকে পঠিয়াই ধৰ্ম কৰ্মৰ জৰিয়তে ঈশ্বৰক পূৰ্ণভাৱে লাভ কৰিবলৈ কাৰণে এটা ব্যৱস্থাৰ মাজত পঠিয়াই দি অন্য হাতে ধ্ৰুৱৰ কাৰণে তেওঁ কোনেও নজনাকৈ এখন দিব্য লোক প্ৰভু ভগৱন্তে নতুনকৈ সৃষ্টি কৰাইছে। সমস্ত সৃষ্টি প্ৰভু ভগৱন্তে ব্ৰহ্মাৰ দ্বাৰা কৰালে। স্বৰ্গ মধ্য পাতাল চৈত্য ভুৱন সমস্তখিনি ব্ৰহ্মাৰ দ্বাৰা কৰালে, কিন্তু একমাত্ৰ ভুৱন ধ্ৰুৱলোক স্বয়ং প্ৰভু ভগৱন্তে নিজেই কৰিছে। গতিকে কম আচৰিত কথা হ'ব পাৰে নেকি, কম সৌভাগ্যৰ কথা হ'ব পাৰে নেকি? গতিকে এয়াই হৈছে ধ্ৰুৱ চৰিত্ৰৰ মহাৰহস্য। আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ জয়ী ফল কৰিছা নকলে শ্ৰদ্ধা ভাৱ কৰি মাত্ৰ কোনো বনে এৰাম তাহাত পৰম তুষ্ট পৰম বিজ্ঞান জ্ঞান অনুভৱ দেন্ত পৰম পবিত্ৰ বিষ্ণু বৈষ্ণৱ জ্ঞান বিজ্ঞানৰ যুগ অমিত এৰাম যিটো আগে কৃপা কৰি শুনাৰ লোক হৰে দেৱ দেৱী কৃপা ইমান সুন্দৰভাৱে আমাক এক মহাজ্ঞান দিবলৈ গৈ আছে। এতিয়া আমি ঈশ্বৰৰ পৰা কি বিচাৰিলে কি পাওঁ? যদি আমি তেওঁক ভক্তি কৰিব বিচাৰোঁ, তেওঁৰ শ্ৰৱণ কীৰ্তন যদি আমি শুদ্ধভাৱে কৰিব বিচাৰোঁ, তেতিয়াহ'লে তাৰ ফল আমি নিবিচাৰিলেও ভগৱানে আমাক দিব। এইকাৰণে ভাগৱতে কৈছে যদ্যপি ফলক ইচ্ছা নকৰে মনে শ্ৰদ্ধা ভাৱ কৰি
প্ৰভু ভগৱন্তক একো নিবিচৰাকৈও যদি আমি তেওঁক যদি পূজা কৰোঁ, সেৱা কৰোঁ, তেওঁৰ লীলা চৰিত্ৰ যদি শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ, তাৰপিছত পৰম প্ৰভু ভগৱন্ত মহাপুষ্ট হৈ প্ৰথমতে আমাক কি দিব? যে হৃদয়ত এক পৰম জ্ঞান দিব, বিজ্ঞান তত্ত্ব দিব, বিশ্বাস কৰিব পৰা জোখাৰে যুক্তি আৰু বিবেকৰ এক দৰ্শন হৃদয়ত তেওঁ প্ৰদান কৰিব। তাৰ জৰিয়তে আমি বুজি পাই যাওঁ সংসাৰত কি সঁচা কি মিছা। নিজৰ প্ৰতিবিম্বটোকো আমি এই জ্ঞান তত্ত্বৰ মাজেৰে আমি বিচাৰি পাওঁ। আৰু তাৰ মহাফল আমি কেনেকৈ পাওঁ পিছত আমি নিজেই উপলব্ধি কৰিব পাৰিম। পৰম পবিত্ৰ বিষ্ণু বৈষ্ণৱ জ্ঞান, জ্ঞান বিজ্ঞানযুক্ত অমৃত সমান। এই মহাশাস্ত্ৰ ভাগৱতত কেৱল বিজ্ঞান তত্ত্বই ভৰি আছে, বিজ্ঞান তত্ত্বই আমাক মোহিত কৰি আছে, কিন্তু বিজ্ঞানৰ ৰহস্য উদ্ঘাটন কৰিব নোৱাৰে কাৰণত আমি বিজ্ঞান বুলি অনুভৱ নকৰোঁ। দৃঢ় বিশ্বাস কৰি আমি মানিবলৈ যাওঁতেই বিজ্ঞানৰ প্ৰকৃত তত্ত্বটো আমি উদ্ঘাটন কৰিব নোৱাৰোঁ কাৰণে লাহে লাহে আজিৰ দিনত বিজ্ঞান আৰু আধ্যাত্মিকতা দুয়োটা যেন পৃথক এনেকুৱা এটা ব্যৱস্থা সমাজৰ মাজত আহিছে। কিন্তু বাস্তৱতে এই বিজ্ঞান, আধুনিক বিজ্ঞান, এই আধুনিক বিজ্ঞানৰ লগত আধ্যাত্মিক বিজ্ঞানৰহে এটা সম্বন্ধ আছে। এই তত্ত্বটো আমি উপলব্ধি কৰিব লাগিব ক'ৰ পৰা? যি পদ্মকল্পত প্ৰভু ভগৱন্তে মহাভাগৱত ব্ৰহ্মাক দান দিছিল, চতুশ্লোকত 4টা তত্ত্বক দিছিল জ্ঞান বিজ্ঞান তদৰ ৰহস্য। চতুশ্লোকৰ ভিতৰত জ্ঞানৰ লগতে বিজ্ঞানটো আছে। তেতিয়াহ'লে এই বিজ্ঞান প্ৰযুক্তি ক'ৰ পৰা আৰম্ভ হৈছে? ভাগৱতৰ তত্ত্বৰ পৰাই আৰম্ভ হৈছে। ভাগৱতৰ যি তত্ত্ব দিছে তাত ৰহস্য উদ্ঘাটনৰ এটা প্ৰক্ৰিয়াহে আধুনিক বিজ্ঞানে আমাক কৰি দেখুৱাইছে। আমি ৰহস্যটো বুজি নাপাওঁ কাৰণে আমি বিজ্ঞানকে সৰ্বশ্ৰেষ্ঠ বুলি মান্যতা কৰিবলৈ এটা ধৃষ্টতাহে কৰিছোঁ। কিন্তু সেই বিজ্ঞানে একো কৰিব নোৱাৰে। সৃষ্টিত যিমানবিলাক সম্পদ আছে, যিমানবিলাক শক্তি আছে, ঐশ্বৰ্য আছে, বিভূতি আছে, সেইখিনিকে বিজ্ঞানে ব্যৱহাৰ কৰি আছে সৎভাৱে। সেইখিনিকে এটাৰ পৰা আনটো ৰূপান্তৰ কৰি এটা বিকাশ সাধন কৰি গৈ আছে। আৰু সেয়ে হৈছে ভগৱন্তৰ ঈশ্বৰ তত্ত্বৰ ৰহস্য। গতিকে সেইকাৰণে কৈছে জ্ঞান বিজ্ঞানযুক্ত যি অমৃত আমি ভাগৱতৰ জৰিয়তে পাম, সাধু সন্ত মহন্তৰ আচাৰ আচৰণৰ জৰিয়তে পাম, এইখিনি যদি আমি আনক শুনাব পাৰোঁ, নিজে যদি শুনিব পাৰোঁ, সকষ্টৰে বোলে উপকাৰ হয়। সেইকাৰণে কৈছে যিটো আগে কৃপা কৰি শুনাওৱে লোকক, সবে দেৱ দেৱী কৃপা কৰন্ত তাহাক। আমি যদি কৃপা কৰি জগতৰ কাৰণে জ্ঞানবৰ্ধক ভক্তিবৰ্ধক এই আখ্যানটো যদি কওঁ, তেতিয়া সমস্ত দেৱ দেৱীও বোলে তেওঁ ওপৰত তুষ্ট হৈ পৰে। এই কথাটোকে আজি মৈত্ৰীয়মণিয়ে কুৰুৰাজ বুলি উল্লেখ কৰিছে বিদুৰক, আৰু সেই কুৰুপতি কুৰুৰাজ বিদুৰক কৈছে পৰম অদ্ভুত কীৰ্তি কহিল ধ্ৰুৱৰ। ধ্ৰুৱই যিটো পৰম কীৰ্তি ৰচনা কৰি গ'ল সেয়া অদ্ভুত, ইয়াৰ আগত হোৱা নাছিল আৰু আগলৈকে কোনো কৰিব নোৱাৰিব। একমাত্ৰ ধ্ৰুৱৰ জড়িত হৈছে। কোনজন ৰজাই ধ্ৰুৱৰ দৰে এনেকৈ মহা ঐশ্বৰ্য সম্পত্তি ঈশ্বৰৰ পৰা বিচাৰাৰ লগতে সেই ঈশ্বৰক তেওঁ নিজৰ ভক্তি ভাৱনাৰে বশ কৰিব পাৰিছিল? প্ৰমাণ একমাত্ৰ ধ্ৰুৱ। গতিকে সেইকাৰণে যে পৰম অদ্ভুত কীৰ্তি বুলি কৈছে। আৰু এইখিনি কৰিবলৈ যাওঁতে তেওঁ কি কৰিলে? শৈশৱৰ পৰা তেওঁৰ যিমানখিনি যন্ত্ৰণা খালে, বিষময় লীলাময় সংসাৰত তেওঁ যিখিনি যন্ত্ৰণা পালে, প্ৰথম যন্ত্ৰণাতে ক'ৰ পৰা পালে? মাহী মাক সৰুচিৰ পৰা পালে। শিশু লীলা এৰি মাতৃ গৃহ পৰিহৰি পৰম বিষ্ণুৰ পৰ পাইলা জেলা কৰি।
প্ৰথমতে তেওঁ বিষয়ৰ সমস্ত ব্যৱস্থা ত্যাগ কৰি মাতৃৰ মমতাৰ পৰাও তেওঁ আঁতৰি আহি গৃহক ত্যাগ কৰি তেওঁ ইমান সংকটপূৰ্ণ এটা অৱস্থাৰ মাজেৰে গৈ বনত যেতিয়া তেওঁ উপস্থিত হৈছিল, তেওঁ অনুভৱ নাই যে বনৰীয়া জীৱ জন্তুৱে মোক মাৰিব, বনৰীয়া জীৱ জন্তুৱে মোক হিংসা কৰিব, তেওঁ ভয় কৰিব লগা নাই। গতিকে সেই সময়ত তেওঁৰ অন্তৰত এনেকুৱা এক শক্তি আছিল, আমি সাহস বুলি নকওঁ, এই শক্তি বুলি কৈছোঁ। সেই শক্তিত কি বিশ্বাস আছিল, মাতৃৰূপে গুৰুৰূপে যি বাক্য তেওঁ আগত কৈছিল, যি জ্ঞান দিছিল, কিমান দৃঢ়তাৰে তেওঁ ধাৰণ কৰি ল'লে যে বিষ্ণুৱে যদি সৰ্বময় কৰ্তা হয়, বিষ্ণুৱে যদি সৰ্ব দুখ সংহৰণ কৰিব পাৰে, সেই বিষ্ণুক মই কিয় দেখা নাপাওঁ? এইখন সংসাৰতে যদি আছে তেওঁ, নিশ্চয় মই তেওঁক বিচাৰিব লাগিব আৰু মই তেওঁৰ পৰা বিচাৰিম মোৰ সমস্ত প্ৰশ্নৰ উত্তৰ। আৰু সেইকাৰণে ভগৱন্তে তেওঁ কৃপা কৰিলে, সৰ্বস্ব ত্যাগ কৰি যিজনে ঈশ্বৰকে সাৰথি কৰিব পাৰে, সেইজনৰ লগত ভগৱন্ত সদায় সৰ্বত্ৰতে চাৰিওদিশে সৰ্বদিশে তেওঁ আগুৰি থাকিব। তেওঁ দেখা দিব পৰা যিটো ব্যৱস্থা, ভগৱন্তে সেই ব্যৱস্থালৈকে নহালৈকে তেওঁ কেতিয়াও দৰ্শন নিদিয়ে। এইকাৰণে নাৰদক পঠিয়াইছিল যে মইতো ঈশ্বৰ হয়, পৰম ব্ৰহ্ম শক্তি হয়, মইতো প্ৰকৃত সত্তা হিচাপে নিৰাকাৰতে মই থাকোঁ। গতিকে সেই নিৰাকাৰ শক্তিটো যদি আকাৰত আহি কাৰোবাক দেখুৱাব লগা হয়, তেতিয়াহ'লে যিটো ৰাস্তাৰে তেওঁ আহিব লাগিব, সেই ৰাস্তা ভুল কৰিলে কেতিয়াও মোক নাপায়। গতিকে নাৰদে কৈছে মই তেওঁক দৰ্শন দিয়াব লাগিব, তেওঁ বিচৰা মতে মই সেইখিনি দিম। কাৰণ এইখন সংসাৰত যেতিয়া তেওঁ কোনো নাই বুলি যেতিয়া গণ্য কৰি একমাত্ৰ ঈশ্বৰকে তেওঁ ধ্যান কৰে, গতিকে আন থাকক নাথাকক বেলেগ কথা, মই তেওঁৰ ওচৰলৈ যাব লাগিব। কিন্তু মই তেওঁৰ ওচৰলৈ যোৱাৰ ৰাস্তাটো নাৰদ বৈষ্ণৱে বনাই দিয়ে, তেওঁ দেখুৱাই দিয়াগৈ। গতিকে তেওঁ আহি দেখুৱাই দিলে, তেওঁ গুৰুৰূপে জ্ঞান দিলে আৰু গুৰুৰূপে তেওঁ দৰ্শনো দিয়ালে যে কোনটো ৰাস্তাৰে কেনেকৈ গ'লে ঈশ্বৰক পাব। গুৰু মন্ত্ৰ শিকাই দিলে, ব্ৰহ্ম মন্ত্ৰ শিকাই দিলে, নিয়ম সংযম নীতি আচাৰখিনি শিকাই দিলে। সেইখিনি দৃঢ়ভাৱে ধাৰণ কৰি 6টা মাহৰ কঠোৰ ব্ৰতৰ অন্তত স্বয়ং কৃষ্ণ ভগৱন্তক তেওঁ হৃদয়তো দেখা পালে, বাহিৰতো দেখা পাবলৈ সমৰ্থ হ'ব। আমিও সেইজন প্ৰভু তেনেকৈ আমি পাবলৈ সমৰ্থ হ'ব পাৰোঁ। এয়া বাস্তৱ উদাহৰণ ধ্ৰুৱ চৰিত্ৰ কৃষ্ণ। Oh,
মহন্ত জগতে মহা ফল লাভ কৰিব পাৰে ভক্তি তত্ত্ব আৰু প্ৰকৃতি তত্ত্ব সমস্তখিনিকে লাভ কৰিব পৰা সামৰ্থ্য আহে এইহে ভাগৱতৰ মহা ৰহস্য ভগৱন্তৰ গুণ চৰিত্ৰ নিবন্ধ কৰিবলৈ যোৱাটো কিমান কঠোৰ কিমান এক দুৰ্লভ কৰ্ম আজি ভাগৱত টীকাকাৰ নিজে উপলব্ধি কৰিছে মৈত্ৰেয়মণিও ঠিক তেনেকৈ বিদুৰৰ আগত গোটেই তত্ত্বখিনি বিশ্লেষণ দি তেওঁ ভগৱতৰ ওচৰত পুতি কৰিছে যে তোমাৰ সমস্ত ৰহস্য আৰু ভগৱন্ত আৰু ভক্ত বিষ্ণু আৰু বৈষ্ণৱৰ চৰিত্ৰতা নিৰূপণ কৰাটো ব্যক্ত কৰাটো কেতিয়াও সকলোৰে কাৰণে সম্ভৱ নহয় যদিহে প্ৰভু ভগৱন্তৰ কৃপা নহয় সেইকাৰণে এই কৰ্মখিনি কৰিবলৈ যাওঁতেও অজানিতে হয়তো অনেক দুখ ত্ৰুটি হৈ গৈছে ৰৈ গৈছে নক'ব লগা কথাখিনি হয়তো বেছিকৈ কোৱা হৈছে ক'ব লগাখিনিও হয়তো কমকৈ ক'ৰবাত ক'ব লগা হৈছে এই সমস্ত দুখ গুণৰ পৰা মৰিখন বিচাৰি ঈশ্বৰৰ ওচৰত পুতি কৰিব লগা হৈছে কবিও কমলৰ অপৰাধ নিৰন্তৰ নজানি বৰ্ণাইও যিটো চৰিত্ৰ তোমাৰ তুমি জগতৰে জীৱ ঈশ্বৰ নিয়ন্তা তুমি চৰাচৰ অন্তৰ্যামী পৰমাত্মা ঈশ্বৰক এই বিভূষণেৰে সৈতে বৰ্ণনা কৰি তেওঁৰ ওচৰত শৰণাপন্ন হ'ব লগা হৈছে কাৰণ তুমি সমস্ত জীৱৰে তুমি আত্মা আৰু সেই সমস্ত জীৱক তুমি যি চেতনা দিয়া চিত দিয়া জ্ঞান দিয়া বুদ্ধি দিয়া সেইখিনিয়েহে জীৱই কৰ্ম কৰিব পাৰে অৰ্থাৎ আজি ভাগৱত টীকাকাৰেও এই কথাটোকে সাৰ কৰি লৈ ঈশ্বৰৰ ওচৰত নিবেদন কৰিছে হে প্ৰভু যদি তোমাৰ চৰিত্ৰতা ৰচনা কৰাত কিবা দোষাদোষ হৈছে সেয়া মোৰ দোষাদোষ নহয় তুমি মোৰ অন্তৰত যি চিত দিছা চেতনা দিছা সেইখিনিৰ জৰিয়তেহে দোষাদোষ হ'লেও তাৰ জৰিয়তেহে হৈছে কিয় হৈছে সেইটো বেলেগ কথা পূৰ্বজন্মত যদি কিবা সংস্কাৰৰ দুখ আছিল তাৰ কাৰণে হয়তো এইটো জন্মত যেনেদৰে তোমাক বুজিবৰ কাৰণে জ্ঞান বুদ্ধি পাব লাগে তুমি হয়তো মোক তেনেদৰে দিব নোৱাৰিলা যাৰ কাৰণত আজি মই ভুল কৰিলোঁ কিয় কৰিলোঁ তুমি জানা মই নাজানো সেইকাৰণে কৈছে যে মহন্ত খবৰ কৰ জোৰে বোলো বাঘ ঐক্য হেন জানি কৃপা কৰিও আমাৰ সাধু সন্ত মহন্ত গুৰুসকলে কোনোদিন ভুল নকৰে এনেকুৱা এটা ধাৰণা আমি সবে ল'ব লাগিব গতিকে সেই সকলৰ ওচৰতো ঈশ্বৰ শক্তিক পুৰুষ ৰূপে গণ্য কৰি তেখেতসকলৰ চৰণতো আমি ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব কি বুলি মোক ঐক্যহে জানি তোমালোকে কৃপা কৰা সৰু ল'ৰা এটাই যদি নাজানি নুশুনি কিবা এটা যদি ভুল কৰে দুখ কৰে তাৰ ফলদোষ আমি মাৰ্জনা কৰোঁ তদু আমিও নাজানি নুশুনি কিবা এটা ভুল কৰিলোঁ বুলি অজান শিশুৰূপে তোমালোকে জ্ঞান কৰি মোক ক্ষমা কৰিবা নকৰিবা নিন্দা দেখি পদত দুখন বিশেষত মহন্ত সমাজে ভূষণ কিমান সুন্দৰভাৱে উল্লেখ কৰিছে পদত দুখন হ'ব পাৰে নক'ব লগা কথাটো হয়তো মই কৈ দিলোঁ কাৰণ বহু তত্ত্ব বুজি নাপালে আমি তাৰ ৰহস্যটো ভেদ কৰিব নোৱাৰিলে কিছুমান আত্মবিশ্লেষণৰ সৈতে পৰ্যালোচনা কৰি আমি সিদ্ধান্ত কৰোঁ যে এইটোৰ পৰা এইটো হ'লে এইটোৰ পৰা এইটো হ'লে আচলতে এইটোৱেই হ'ব লাগে এই সিদ্ধান্তটো আমি বেলেগৰ পৰা পোৱা নাই আমাৰ আত্মদৰ্শনৰ পৰা পোৱাৰ
তাকেই আমি হয়তো ক'ৰবাত নিজৰ মত বুলি প্ৰকাশ কৰিব লগা হ'লোঁ। সেয়াইতো আমাৰ দুখ। তাকো এইটো নিবেদন কৰিছে, যদি তেনেকুৱা দুখ কোনোবা সাধু সন্ত যোগী মহন্ত সমস্তে দেখা পাইছে, তেতিয়াহ'লে তোমালোকে মোক ক্ষমা কৰিবা। কাৰণ মহন্তৰ দিলে ক্ষমাকে ভূষণ। ভূষণ মানে কি? অলংকাৰ কথা কোৱা হৈছে। মহন্তৰ আটাইতকৈ ডাঙৰ অলংকাৰটো হৈছে ক্ষমা। যোনে যেনেকেই তেওঁক দোষাৰোপ নকৰক কিয়, যোনে যেনেকেই তেওঁক সংৰাগ নকৰক কিয়, অপমান নকৰক কিয়, যদি প্ৰকৃততে মহন্তৰ গুণটো তেওঁ আয়ত্ত কৰিব পাৰিছে, তেতিয়া কাৰো ওপৰত তেওঁ পূৰিত নহয়। কোনোবাই অপমান কৰিছে, তেওঁ অপমান বোধ তেওঁ নিজকে নকৰে। গতিকে সেয়াই হৈছে ক্ষমা। কোনোবাই মোক দণ্ড দিব পাৰে, কোনোবাই মোক যিটো অপৰাধ কৰিলে, সেই অপৰাধৰ ফলত মই যি ইচ্ছা তাকে দণ্ড কৰিব পাৰোঁ, মোক কোনেও একো কৰিব নোৱাৰে। গতিকে তাকো যদি মই ক্ষমা কৰোঁ, যদি মই নীৰৱে সহ্য কৰোঁ, তাকে কোৱা হৈছে ক্ষমা। কোনোবাই মোক আক্ৰমণ কৰিবলৈ আহিছে, কোনোবাই মোক আক্ৰমণ কৰিছে, কিন্তু মই কি কৰিছোঁ? মই হয়তো কোনোবা এজনক ধ্যান কৰি কোনোবা এজনৰ কথা ভাবি মই তেওঁ যি কৰিছে মই পিঠি পাতি দিছোঁ, মই গা পাতি দিছোঁ। তাৰ জৰিয়তে মই যদি এটা প্ৰতিবাদ নকৰোঁ, তেওঁৰ প্ৰতি এটা সময়ত সেইটোকে কোৱা হ'ব ক্ষমা। কিন্তু লোকে ক'ব, তোমাক মাৰিবলৈ আহিছে, তুমিওতো তেওঁক মাৰি দিব পাৰা, তুমি কিয় চাই আছা? তাৰপিছত ৰিজাল্টটো ওলাব যে জানি শুনি তেওঁ যদি বা নাজানি তুমি ভুল কৰিলা, তুমি জানি শুনি ভুলটো কিয় কৰিলা? গতিকে সাধুৰ ক্ষমাকে ভূষণ। ক্ষমা নামৰ যিটো মহাগুণ যাৰ আছে, সেইজনে সমস্তকে জয় কৰিব পাৰে। বিনা যুদ্ধে, বিনা বাক্যেই তেওঁৰ আচৰণতে, তেওঁৰ লক্ষণতে, স্বভাৱতে তেওঁ সমস্তকে জয় কৰিব পাৰে। কোনোবাই যদি মোক তিৰস্কাৰ কৰি আছে, মই যদি এষাৰো যদি মাত নিদিওঁ, লাহে লাহে তেওঁৰ তিৰস্কাৰৰ পৰিমাণ কমি কমি গৈ নিজেই আঁতৰি গুচি যাব লাগিব। কাৰণ দাঙিব নোৱাৰা শিলটোক যদি আমি বাৰে বাৰে দাঙিবলৈ যত্ন কৰোঁ, শেষত যদি গম পাওঁ মই শিলটো দাঙিবলৈ যত্ন কৰিলে এটা সময়ত হয়তো মোৰ হাড়টো মোৰ ওচৰত ভাগি যাব। গতিকে মই লাহেকৈ এৰি থৈ গুচি যাব লাগিব। ঠিক তেনেকৈ সাধু সন্ত মহন্ত যিসকল মহাশান্ত পুৰুষ, সন্ত পুৰুষ, সেইসকল ঠিক তেনেকৈ দাঙিব নোৱাৰা পৰ্বত এটা শিলাৰ দৰে দৃঢ় হৈ থাকে। নিজৰ বুদ্ধি, নিজৰ চিত্তত কেতিয়াও কাৰো ওচৰত অপমানজনক বাক্য তেওঁ প্ৰয়োগ নকৰে। এটা শব্দ প্ৰয়োগ কৰিলে যদি কাৰোবাৰ অন্তৰত আঘাত লাগে, তেতিয়াহ'লে সেই শব্দটো ভাল হওক বেয়া হওক তেওঁ কেতিয়াও প্ৰয়োগ কৰিব নোৱাৰে। সেয়া অলৰচৰ সুস্থিৰ হিমালয় সদৃশ এক স্থিৰ গৰু গম্ভীৰ শীতভক্ত সেইজন পুৰুষ। গতিকে আজি সেইজনৰ চৰিত্ৰৰ কথা মহন্তৰ গান আছে বুলি গণ্য কৰি এটি সেই মহন্তৰ খবৰ ওচৰত টীকাকাৰে এনেদৰে ক্ষমা প্ৰাৰ্থনা কৰিছে। কৃষ্ণ
এইখিনিতে ধৰক দুৰ্ঘটনা এটা হৈ গ'ল,
মৰি গ'ল। ঘটনাটো কিন্তু এইটো ঘটনাৰ লগত কেন্দ্ৰ কৰি সংসাৰত কিমানবিলাক ঘটনা ঘটিবলৈ আৰম্ভ কৰে আমি চাই যাওঁ। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে কোনোবা দুজন মানে আহি দেখিও নেদেখা ভাল যদি গুচি গ'ল, বাটৰ বস্তু গাত খহি লৈ কি লাভ হ'ব বুলি ভয়ত তেওঁলোকে আঁতৰি গ'ল। তেওঁলোকৰ মন বুদ্ধি কলুষিত হৈ গ'ল। পৰক উপকাৰ কৰে ধৰ্মটো তেওঁ সাধন কৰিব নোৱাৰিলে। দুজন মানে দেখি নিলগৰ পৰা দৌৰি গৈ আঠে বেঠে তেওঁক তুলি তালি শুশ্ৰূষা কৰিবলৈ যত্ন কৰিলে আৰু তাৰপিছত তেওঁ কিবা প্ৰকাৰে তেওঁক সুস্থ কৰিব পৰা যায় নেকি বুলি ডক্তৰখানালৈকে নিবৰ কাৰণে প্ৰযত্ন কৰিলে। ভুলৈ গুচি গ'ল। এখন ৰিক্সাতে হওক বা গাড়ীতে হওক যেনেকৈ নহওক তুলিবলৈ লৈ গ'ল। তাত কি লাভ হ'ল? এয়া ঈশ্বৰৰ ধৰ্ম সেৱা শুশ্ৰূষাৰ কৰ্ম এটা সাধন হ'ল। লগতে এই ড্ৰাইভাৰজনৰ কিবা নহয় কিবা এটা লাভ হ'ল। কি লাভ হ'ল? তেওঁতো দিনটো কিবা এটা উপাৰ্জনৰ ৰাস্তা এটা চিন্তা কৰি ঈশ্বৰক ধ্যান কৰি তেওঁ আহিছিল আৰু সেই ৰোগীজনক নিয়াৰ চলেৰে তেওঁ আশা কৰক কিবা নকৰক, তেওঁতো কিবা নহয় কিবা এটা কৰোঁতে তেওঁ কিবা এটা পাৰিশ্ৰমিক বা কিবা এটা তেওঁ খৰচ গ্ৰহণটো তেওঁ পাই যাব, ভাড়াটো পাই যাব আৰু সেই ভাড়াটোৱে তেওঁ ঘৰখন চলিবৰ কাৰণে এটা উপায় এটা হ'ব। গতিকে এই ঘটনাটোৱে তেওঁক এটা সহায় কৰিলে আৰু হস্পিটেলত যোৱাৰ লগে লগে ডক্তৰ নাৰ্ছসকলে তাক লৈ ব্যস্ত হৈ থাকিল। ব্যস্ত হৈ যোৱাৰ ফলত তাতো এটা ব্যৱসায় আৰম্ভ হ'ল। ব্যৱসায়ত জড়িতসকলে তাৰ পৰা এটা লাভ পালে আৰু যিসকলে সঁচাকৈ যে মানৱ ধৰ্মক সেৱা কৰা মানৱে কৰ্ম কৰিছে তেওঁলোকেও এটা ফল পালে। আৰু এনেদৰে প্ৰভু ভগৱতে যে এটা ঘটনাৰ জৰিয়তে কিমান জনক জানিতে অজানিতে জড়িত কৰে আৰু তাৰ ফলত এইটো নতুন কাহিনী হ'ব আৰু এই 2 মিনিট কৰি দি পেলাই শেষ বহুত ল'ব নাপায় নহয় ক'ত লেখা আছে নাই লেখা ভাগৱত নাই কৈছে তুমি মোৰ পদৰখিনি কৈছে। আৰু এই কাৰণে কিবা এটা ঘটনা ঘটিলে তাতে পজিটিভ নিগেটিভ সমস্ত দিশ নিৰ্ণয় কৰি ভগৱতে লীলাটো কৰে। তাৰ যদি কাৰোবাক উপকাৰ কৰে, তাৰ যদি কাৰোবাক অপকাৰ কৰে। আৰু তাৰপিছত সাধু সন্ত মহন্তজনে যদি সঁচাকৈ বিজ্ঞজনে যদি তাক যদি দেখা পায় বা তাত যদি সাক্ষী হ'ব লগা হয়, তেওঁ পৰম প্ৰভু ভগৱতৰ লগত সম্বন্ধ কৰে। হে প্ৰভু তোমাৰ লীলা, তুমি যেন তোমাৰ জীৱবিলাকক কৃপা কৰা। গতিকে তেওঁৰ লাভটো ঠিক তেনেকৈ পাই যাব। সেইকাৰণে কোৱা হৈছে যে ঈশ্বৰৰ লীলা গুণ দুখ আমি কেতিয়াও বিচাৰ কৰিব উচিত হ'ব নোৱাৰে। এতিয়া সেইকাৰণে ভগৱন্তে 4টা যুগৰ মাধ্যমেৰে নৰসকলক উদ্ধাৰৰ এটা ব্যৱস্থা দিছে। মায়া সংসাৰৰ পৰা তৰিবৰ কাৰণে যুগ ধৰ্মৰ বিচাৰক সত্য যুগৰ ধ্যান যিসকলে প্ৰভু ভগৱন্তৰ হৃদয়ত ধ্যান কৰি হৃদয়ত তেওঁৰ মূৰ্তিটো ল'ব পৰা ব্যৱস্থালৈকে আহে, তেওঁ গতি পাই যাব। এটা যুগত যজ্ঞ যিসকলে যজ্ঞ কৰিব পাৰে, যজ্ঞ কৰি প্ৰভু ভগৱন্তক স্তুতি কৰিব পাৰে, এটা যুগত সেইসকলে গতি পাইছিল। যিসকলে পূজা কৰিছিল দ্বাপৰ যুগত সেই পূজাৰ জৰিয়তে তেওঁ গতি পাইছিল। আৰু কলি যুগত কেৱল কৃষ্ণৰ নাম গুণ তত্ত্ব শ্ৰৱণ কৰি কীৰ্তন কৰি সেই নামৰ জৰিয়তে উদ্ধাৰ পোৱাৰ যিটো ব্যৱস্থা যুগ ধৰ্মৰ বিচাৰক কৰি থৈ গৈছে। গতিকে প্ৰভু ভগৱন্তে জীৱসকলক যেনেকৈ নহওক উদ্ধাৰ তেওঁ কৰিবই কৰিব। আৰু সেই কাৰণত জীৱসকলক 4টা যুগৰ মাধ্যমেৰে এটা ব্যৱস্থা দিছে। সত্য যুগত যদি তেওঁ ধ্যানৰ মাৰ্গেৰে যদি তুলিব নোৱাৰে, তেতিয়াহ'লে তেওঁ 3টা যুগলৈ আহিব লাগিব। 3টা যুগতো যদি তেওঁ আপোনাৰ যজ্ঞৰ জৰিয়তে যদি তেওঁ মুক্তি পাব নোৱাৰে, তেতিয়াহ'লে তেওঁ দ্বাপৰলৈ আহিব লাগিব। দ্বাপৰতো যদি তেওঁ পূজাৰ জৰিয়তে তেওঁ মুক্তি পাব নোৱাৰে, তেতিয়াহ'লে কলি যুগত
তেওঁ জন্মগ্ৰহণ কৰি নাম ধৰ্মৰ জৰিয়তে তেওঁ মুক্তি পাব লাগিব। কিন্তু নাম ধৰ্ম ল'বলৈ যাওঁতে কলিযুগত কলিৰ বলে গ্ৰাস কৰি আছে সমস্তকে। শুদ্ধ ৰূপত জ্ঞান ধৰ্ম যিসকলে লাভ কৰিব নোৱাৰে, ধৰ্মৰ নামত অধৰ্ম হ'ব, আচাৰৰ নামত ব্যভিচাৰ হ'ব, অনাচাৰ হ'ব, আৰু সৰ্বশেষত কলিযুগৰ অন্তত ম্লেচ্ছ নামৰ এটা জাতিত পৰিণত হ'ব সমস্ত দৰসকল। আৰু সেইসকলে ধৰ্মক নাশ কৰিবৰ কাৰণে প্ৰযত্ন কৰোঁতেই য'ত সামান্য যি ধৰ্মৰ প্ৰতীকস্বৰূপ সাধু সন্ত মহন্তসকল আছিল, তেওঁলোকে তাপ মাৰি লুকাই থাকিব কাৰণে বাধ্য হ'ব। সেইসকলক উদ্ধাৰৰ কাৰণে প্ৰভু ভগৱতে কলকি ৰূপ লৈ আহিব লগা হ'ব সংসাৰলৈকে, আৰু নিজ হাতেৰে তেওঁ খান্দা ধৰি সকলোকে কাটি মাৰি নিবংস কৰিব। তাৰ জৰিয়তে ভগৱানে দুটা লীলা কৰে। নিজ হাতেৰে সমস্ত জীৱক কলিযুগত মাৰিবলৈ প্ৰযত্ন কৰি তেওঁলোকক মহামুক্তি দিব, আৰু তাৰপিছত যি সমস্ত লুকাই আছিল সেইসকলক ওচৰলৈ মাতি আনিব। মাতি আনি তেওঁলোকক দিব্য জ্ঞান দিব, দৰ্শন দিব, তেওঁলোকৰ জৰিয়তে পুনৰ সত্য যুগৰ আৰম্ভ কৰিব। এয়া যুগতন্ত্ৰ বিচাৰ বা যিখিনি গুৰু সমস্ত সুন্দৰভাৱে আজি আমাৰ এই ধ্ৰুৱ চৰিত্ৰৰ আখ্যান সমাপ্ত হৈছে। আৰু ইয়াৰ পিছত ধ্ৰুৱৰ বংশৰ